কংগ্ৰেছে চুৰ কৰিব নাজানে আৰু বিজেপিয়ে চুৰ কৰিব জানে। কংগ্ৰেছে ৰাজনীতি কৰিব জানে আৰু বিজেপিয়ে কূটনীতি কৰিব জানে। কংগ্ৰেছে ধৰক ভাষণ দিব জানে খুব ধুনীয়াকৈ আৰু বিজেপিয়ে ভাষণ দিব নাজানে। বিজেপিয়ে জানে অকল এটাই টপিক আছে, হিন্দু আৰু মুছলমান। তাৰ সেই বস্তুটো যদি আঁতৰাই দিয়া যায় বিজেপিৰ মাজৰ পৰা, তো বিজেপিৰ ভাষণত আৰু বেলেগ একো নাহে। আহিলে আহিব গৌৰৱ গগৈ, মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধী। মানে আনক মানে নিবিন্ধাকৈ, আনক মানে দুখ নিদিয়াকৈ, আনৰ লগত শত্ৰুতা নকৰাকৈ কেতিয়াও মানে বিজেপি চৰকাৰে ৰাজনীতি কৰিব নোৱাৰে। মই এটা কথা জানো যে মানুহেই, তেওঁ হিন্দুৱেই হওক বা মুছলমানেই হওক। এতিয়া ভাৰত, পাকিস্তান, বাংলাদেশ, তো পাকিস্তানত মুছলমান আছে, বাংলাদেশত মুছলমান আছে। সেইকাৰণে ভাৰতক কি কৈছে, ইয়াত অকল হিন্দুৰহে স্থান আছে, মুছলমানৰ স্থান নাই। কিন্তু সেই মূৰ্খসকলে ইতিহাস জানে নাই যে এই ভাৰতবৰ্ষ, বাংলাদেশ আৰু পাকিস্তান অতীজত এখনেই দেশ আছিল। দেশ স্বাধীন হোৱাৰ পিছত এই দেশক বিভক্ত কৰি দিয়া হৈছিল আৰু তেতিয়াৰ পৰাই এই ভাৰতবৰ্ষত যিখিনি আছিলে মানে ভাৰতীয় যিখিনি মানুহ অতীজৰ, সেইখিনি নিজৰ ঠাইত থাকি গ'ল। সেইখিনি মুছলমান হিচাপে তেতিয়াৰ পৰাই আছে। এতিয়া নতুনকৈ জন্ম হোৱা নহয় ইয়াত। আজো ককা দিনৰ পৰাই সেইখিনি মানুহ, আমিও যিখিনি ইয়াত থলুৱা মুছলমানখিনি আছে। পিছত চৰকাৰে নিজৰ ভোটৰ স্বাৰ্থৰ ক্ষেত্ৰত বাংলাদেশৰ পৰা, আমুক দেশৰ পৰা, তামুক দেশৰ পৰা আনি পেলাই ইয়াত জেগা দিলে, মাটি দিলে, দি মেলি চৰকাৰেই ৰাখিলে আৰু সেইখন চৰকাৰতেই এতিয়াৰ নেতা মন্ত্ৰী দপদপাই আছিলে। আৰু সেই চৰকাৰৰ দিনত তাত থাকি পেলাই কোনো মানে ওপৰৰ ৰেংকত সুবিধা নাপায়, আকৌ বেলেগ এটা দললৈ বাগৰ মাৰি মানে ৰেংক এটা লৈ এয়া ভাল কাম কৰিছোঁ বুলি কৈ তেতিয়াই মানে ধৰক কাহিনীটো এনেকুৱা হৈছে, কথাবিলাক এনেকুৱা হৈছে যে তেতিয়াই কিবা এটা বেয়া কাম কৰি থোৱা হৈছিলে নিজৰ ফালৰ পৰা, মানুহক নোকোৱাকৈ বেয়া কাম এটা কৰি থৈছিলে, মানুহক জনোৱা নাছিলে। তেতিয়া ছ'চিয়েল মিডিয়াৰ কিবা যুগ নাছিলে, নিউজ চেনেলো খুব এটা অসমীয়া জন্ম হৈছিলহে। আগত নিউজ চেনেলৰ ইমান অসমীয়া খেল নাছিলে। তো সেইকাৰণে সেইসকল ভাৰতলৈ আহোঁতে অসমৰ মানুহে গম পোৱা নাছিলে। আৰু এতিয়াৰ নেতা মন্ত্ৰীসকলে কিন্তু গম পাইছিলে, তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে আনিছিলে। আৰু এতিয়া কি কৰিছে, এই এটা দায়িত্ব যে পালে, যিটো দায়িত্বৰ কাৰণে হাপাথুৰি খাইছিল, সেই দায়িত্বটো পাই তাক সদায় চিৰস্থায়ী কৰি ৰাখিবৰ কাৰণে, মানুহৰ মনত ভালৰি লগাবৰ কাৰণে নিজেই পতা ঘৰখন আজি ধৰক বাংলাদেশী বুলি কৈ পেলাই ভাঙি পেলাই আকৌ উঠাই পেলাই মানুহক ভালৰি লগাই থকা হৈছে। আৰু সেই মানুহখিনি আকৌ বেলেগত গৈ স্থান দিয়া হৈছে। সৌদিনা কৈছে কি যে দিনত পাৰ কৰিবৰ কাৰণে অসুবিধা হয়, ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ পাৰ কৰা হয়। তাৰমানে মানুহে যেতিয়া প্ৰশ্ন কৰি আছে যে বাংলাদেশী পাৰ কৰা দেখোন আমি কোনো ফুটেজ পোৱা নাই, কোনো ভিডিঅ' পোৱা নাই, আমি উচ্ছেদৰ ভিডিঅ' পাইছোঁ, কিবা পাইছোঁ, এইবিলাক যে পোৱা নাই কাৰণটো কি, সেইটোতো মানুহে প্ৰশ্ন কৰিব। সেইকাৰণে আগতীয়াকৈ কৈ দিয়া হৈছে যে আন্ধাৰৰ সুযোগ লৈহে পাৰ কৰোৱা হয়, কিয়নো আন্ধাৰত কেমেৰাই নধৰে। গতিকে চুৰ কৰিব জনা চৰকাৰ, সেইকাৰণে আগতে চুৰ কৰে, পিছলৈ থৈ নিদিয়ে। মানে এইবিলাক আগতে বুদ্ধি ভৰসা কৰি আপুনি পিছত পোকৰ ফাটি টেটু ফালিলেও লাভ নহ'ব। গতিকে আমি এটা কথাই জানো, যদি প্ৰকৃত বাংলাদেশী অসমত এতিয়াও আছে, তেতিয়া 10 বছৰীয়া চৰকাৰে কাৰ ঘেণ্টা কৰিছে। আৰু দ্বিতীয় কথা হ'ল, যদি আছে তেওঁ হিন্দুৱেই হওক বা মুছলমান হওক, আজৰি হ'ব লাগে। নহ'লে আৰু সহ্য নহয় একেটা টপিককে লৈ বাংলাদেশী কৈ পেলাই ৰাজনীতি কৰি থকা দুইখন চৰকাৰৰ। এইবিলাক নীতি নিয়ম ভাল নহয়। দেশৰ কথা ভাবিব কেতিয়া? যদি হিন্দু মুছলমান, বাংলাদেশী ভাৰতীয় কৰি থাকোঁতেই নিজৰ কাৰ্যকাল পাৰ হৈ যায়, তো দেশৰ কথা ভাবিবলৈ সময় ক'ত হ'ব? যিবোৰ ৰাষ্ট্ৰীয় কাম কাজ সেইবোৰ হৈ আছে, কিন্তু দেশৰ কাম কাজ কি হ'ল? এটা বৰুৱা বামুণ গাঁও জানে নাই আপোনালোকে নাজানো। আপোনালোকৰ চৰকাৰ ধৰক নামনিৰ হয়, উজনিৰ কথা গম পায় নে নাপায় সেইটো নাজানো। নামনিৰ কথাটো গম পাব, জাগিৰোডত এটা পেপাৰ মিল বন্ধ হৈ গ'ল। এই 5 বছৰত উন্নয়নৰ নামত এটা তেনেকুৱা ফেক্টৰী বা তেনেকুৱা কোম্পানী কিবা এটা খুলি দিব পাৰিলেনে এইখন চৰকাৰে? বৰুৱা বামুণ গাঁৱত এটা চেনিকল বন্ধ হৈ গ'ল, সেই মাটিখিনি পৰি থাকিলে। চেনিকলৰ সলনি এটা চেনিকল খুলি দিব পাৰিলেনে উন্নয়নৰ নামত? যে নিবনুৱাৰ সমস্যা সমাধান হ'ব, 10জন হ'লেও তাত কৰ্মৰত হ'ব, পাৰিলেনে? নোৱাৰিলে। আজি কুঁহিয়াৰ মেলটো যদি খুলি দিয়া হ'লহেঁতেন, চেনি মেলটো, কুঁহিয়াৰ খেতি হ'লহেঁতেন, মানুহ স্বাৱলম্বী হ'লহেঁতেন, খেতিত মানুহ লাগিলেহেঁতেন, এলাহ ভাগিলেহেঁতেন মানুহৰ, আপোনাৰ 2 পইচা লৈ তেতিয়া মানুহে আশা নকৰিলেহেঁতেন। যদি আপুনি এই কোম্পানীবিলাক ডাঙৰ মানে এইবিলাক ইণ্ডাষ্ট্ৰীবিলাক খুলি দিয়াৰ লগে লগে আপোনাৰ তাত আপুনি চাকৰি দিব, চাকৰি দিয়াৰ লগে লগে এইবিলাক আপোনাৰ 10,000লৈ কোনেও আশা নকৰিব। আশা নকৰিলে কি হ'ব? আপোনাৰ চাপৰত কথা নক'ব। এতিয়া কি হ'ব কথাটো? বহিৰাগত আদানী আম্বানীৰ দৰে মানুহক আনি এই উচ্ছেদ কৰা মাটিত ডাঙৰ কোম্পানী খুলি দিব আৰু বিহাৰী মাৰোৰে তাত কৰ্ম কৰিব, আৰু আমাৰবোৰে কোৰ মাৰি বন চাফা কৰিবলৈ যাব।
আমাৰবোৰক কি কৈছে ধৰ্মীয় ৰাজনীতি কৰি কৰি হিন্দু মুছলমান কৰি আজি যদি হিন্দু মুছলমান কৰা নহ'লহেঁতেন জুবিনৰ হত্যাৰ পিছত কিন্তু দেশত বহুত ডাঙৰ আন্দোলন হৈ গ'লহেঁতেন কিয়নো কমৰটো ভাঙি দিয়া হ'ল তাগতটো ভাঙি দিয়া হ'ল জাতিৰ সেইকাৰণে জাতিটোৱেই ভাগ হৈ গুচি গৈছে কেতিয়াও মানে এজন মুছলমানক কিন্তু এজন হিন্দুৱে প্ৰায় মানে সকলো কথা কোৱা নাই মই একাংশৰ কথা কৈ আছোঁ অসমীয়া বুলি নকয় কাৰণ একাংশ মিয়া মানুহৰ কাৰণে অসমীয়া মুছলমানখিনিকো সেই মাজত সোমোৱাই দিয়া হৈছে গতিকে এই ধৰ্মৰ ৰাজনীতি কৰা এই ৰজাসকলক মই সুধিব খুজিছোঁ যে এটা পুখুৰী শুকাই গৈছে এডৰা পথাৰ শুকাই গৈছে ধান লাগু লাগু হৈ গৈছে তাত পানীৰ প্ৰয়োজন কিন্তু জয় শ্ৰীৰাম চিঞৰি পেলাই এচাত বৰষুণ দিয়াব পৰা কেপাচিটিৰ কোনোবা হিন্দু নেতা আছে নেকি মই বিচাৰিছোঁ কোনোবা আছে নেকি মই বিচাৰিছোঁ যদি আছে তেতিয়া মানি ল'ম যে হয় এওঁ খুব শুদ্ধ মনেৰে ধৰ্ম কৰি আছে এওঁ ধৰ্মই কিন্তু আনক হিংসা কৰিলেও এওঁ ধৰ্ম কৰ্ম কেতিয়াও থলে নাযায় তেতিয়া মানি ল'ম কৰি দেখুৱাওক তেনেকুৱা কিবা এটা আজি বিশ্বক দেখুৱাই দিয়ক যে ভাৰতবৰ্ষ হিন্দুৰ স্থান হওক হিন্দুৰ স্থান হয় ইয়াত সকলো হিন্দু আছে যেনিয়ে তেনি আজি মাদ্ৰাছা ভাঙিছে হাজাৰ হাজাৰ শুনিছোঁ ক'ৰবাত মুছলমানৰ অস্তিত্ব শেষ কৰিব খুজিছে কিন্তু নোৱাৰিব পৃথিৱী থকালৈকে হেনো সেই মুছলমান থাকিব আৰু মুছলমান থকালৈকেহে বোলে সেই পৃথিৱী থাকিব কথাটো আপোনালোকে জানে নে নাই নাজানো কিন্তু মই এই কথাষাৰ জানো যে ওপৰলাক বিশ্বাস কৰা এজন মানুহ যেতিয়ালৈকে পৃথিৱীত থাকিব তেতিয়ালৈকে পৃথিৱী থাকিব আৰু যেতিয়া বিশ্বাস হেৰাই যাব লাহে লাহেতো গৈ আছে না একাংশ মানুহে এতিয়া জুবিনৰ হত্যাকাৰীকে ছাপোৰ্ট কৰি থকা নাই জানো একাংশ মানুহে এতিয়া অন্যায় কৰি থকা মানুহবোৰকে ন্যায় বুলি কৈ থকা নাই জানো ভুল ৰাস্তাত গৈ থকা নাই জানো গৈ আছে মানে ভগৱানৰ ওপৰত সেইবিলাক মানুহৰ মানে ভয় নাই ভগৱানলৈ বিশ্বাস নকৰে তো সেই তেনেকৈ মানুহৰ সংখ্যা মানে ভগৱানলৈ ভয় কৰা মানুহ বিশ্বাস কৰা মানুহ ধৰ্মৰ কথা বতৰা কৈ পেলাই ৰাজনীতিহে কৰিব কিন্তু কৰ্মৰে ধৰ্ম নকৰে যিকেইজনে ধৰ্মৰ কথা কৈ আছে মই হিন্দুৰ কপালৰ ৰঙা টিকা লৈ যে কাম কৰি আছে কিছুমান মানুহে তেওঁ যদি কৰ্ম কৰিলেহেঁতেন ন ধৰ্মৰ কেতিয়াও তেওঁ আনক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে প্ৰকৃত ধাৰ্মিক এজনে সদায় ভগৱানক ভয় কৰিব কিয়নো এওঁকতো ভগৱানে সৃষ্টি কৰিছে মই এওঁক আঘাত দিয়া মোৰ অধিকাৰ নাই এওঁক ভগৱানে সৃষ্টি কৰিছে এওঁক মাৰি পেলোৱাৰ মোৰ অধিকাৰ নাই এওঁক কষ্ট দিয়া মোৰ অধিকাৰ নাই এওঁক ভগৱানে সৃষ্টি কৰিছে এওঁ যেতিয়া মোক কষ্ট দিয়া নাই ময়ো এওঁক কষ্ট দিয়াৰ কোনো অধিকাৰ নাই কিয়নো মই ভুল কৰিছোঁ মোক কিবা এটা কৈছে সেইটো এটা বেলেগ কথা কিন্তু কষ্ট দিয়াৰ অধিকাৰ মোৰ নাই প্ৰকৃত ধাৰ্মিক মানুহ সেইজন যিজন মানুহে অকল ভগৱানৰ কথা চিন্তা কৰে সেইজন মানুহে কাৰো অন্যায় কৰিব নোৱাৰে কাৰো ক্ষতিৰ কথা চিন্তা কৰিব নোৱাৰে আৰু কেতিয়াও মিছা কথা ক'ব নোৱাৰে কেতিয়াও 2 নম্বৰী কাম কৰিব নোৱাৰে আৰু আজিৰ হিন্দু নেতা কপালত ফুট এটা লৈ মই হিন্দু মুখৰ আগত ৰখাই লৈ যদি সোধা হয় যে গায়ত্ৰী মন্ত্ৰটো পঢ়ি দিয়া অনকাহে মন্ত্ৰটো পঢ়ি দিয়া ক'বলৈ সাধ্য হ'ব এতিয়া হয়তো বহুতে শিকিছে যদি হিন্দুত্ববাদ কৰিব খুজিছে নেতাসকলক কওঁ প্ৰত্যেকটো ৱাৰ্ডত ট্ৰোল খুলি দিয়ক হিন্দু ধৰ্মৰ শিক্ষাৰে শিক্ষিত কৰক নহ'লে একাংশ এটা সময়ত নিজৰ ধৰ্ম থাকিব ক'ৰবাত আৰু কৰ্ম বেলেগ কৰি থাকিব এইটোৱেই ধৰ্ম বুলি মানি ল'ব গতিকে ভুল পথত নেদেখুৱাব ভুল শিক্ষা নিদিব নিজৰ ধৰ্মটো পৃথিৱী থকালৈকে ভগৱানেই পৃথিৱীখন সৃষ্টি কৰিছে নহ'লে কাৰো সাধ্য নাই এটোপাল পানীৰ সৃষ্টি কৰিবলৈ বাকীটো পিছৰ কথা এই পৃথিৱীখন যে সৃষ্টি কৰিলে মানুহৰ অজস্ৰ এটা পৰুৱাও সৃষ্টি কৰিছে চাওক তাকো কামত সৃষ্টি কৰিছে কোনোবা মানুহৰ এই হিন্দু নেতাক যে নামত ডিঙিৰ শিৰ ফুলাই গৰু খোৱা মানুহক আমি ছাপোৰ্ট কৰিম মানে তেওঁ ভগৱান সেই ভগৱানে এটোপাল পানী সৃষ্টি কৰি দিয়কচোন মই চাওঁ হাতৰ তলুৱাখনত শুকান হাতৰ তলুৱাত এটোপাল পানীৰ সৃষ্টি কৰি দিয়ক শক্তিত নিজৰ চাওঁ গতিকে কাৰো অধিকাৰ নাই কাকো তুচ্ছ তাচ্ছিল্য কৰাৰ নিজে কিমান শক্তিবান নিজে কিমান ধাৰ্মিক নিজে কিমান পুণ্যৰ মানুহ সেইটো নিজে এবাৰ ভাবি ল'ব লাগে কোনোবা ধৰ্মত কিন্তু যিমানেই পুণ্য নকৰক তেতিয়াও নিজকে পাপী বুলিয়েই কৈ থকা হয় যে মই পাপী মোক ক্ষমা কৰিব ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰে কিন্তু একাংশই কি কৰে বুকু পিনে নিজেই ভগৱান চাল্লা অকাদ আছে নিজেই ভগৱান এটা চাহিৰ সৃষ্টি কৰি দিব পৰা অকাদ আছে যদিও নাই তেতিয়া কেতিয়াও ধৰ্মৰ কথা কৈ ৰাজনীতি নকৰিবি মানুহক মানুহ হিচাপে প্ৰচলিত হ'বলৈ শিকাব লাগে মানুহক মানুহ হিচাপে চলিবলৈ শিকাব লাগে উঠি অহা প্ৰজন্মই কি শিকিব আজি একেলগে হিন্দু মুছলমান স্কুলত পঢ়িছে ক'ৰবাত চাকৰি কৰিছে একেলগে চলি আছে এই হিংসা শিকোৱা হৈছেনে নাই কালি নে পৰহি কিবা মহ এটা মৰিছে এজন হিন্দু ল'ৰাই পুতিবলৈ নিছে তাক সেই ওচৰৰে মানুহে হিন্দু সংগঠনে কি কৰিছে মুছলমান ল'ৰা বুলি মাৰপিট কৰিছে পিছত হিন্দু বুলি গম পাই ক্ষমা খুজিছে সেই ওপৰলৈ থু পেলালে নিজৰ গাতেই জানো পৰা নাই গতিকে অশিক্ষিত হ'লেওতো জ্ঞানী হ'ব লাগে কাৰণ ৰাজনীতিত বহুত বছৰ হৈ গ'ল তো জ্ঞান আহৰণ কৰিব পৰা নাই আনৰ পৰা শিকি জ্ঞানটোতো কেতিয়াও শিক্ষাৰ লগত তুলনা কৰিব নালাগে জ্ঞান আনৰ পৰা ল'ব পাৰে
অশিক্ষিত মানুহ এজনৰো আচলতে শিক্ষিতজনতকৈ জ্ঞানটো বেছি থাকিব পাৰে। গতিকে জ্ঞান লৈ পেলাই সেই জ্ঞানখিনি মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে। জ্ঞানখিনি নিজৰ বিবেকত ভৰাই ক'ৰবাৰ এক্সট্ৰা মূৰ্খ বেন এটা লৈ মানুহৰ মাজত মূৰ্খামিখিনি প্ৰচাৰ কৰি মানুহক মূৰ্খ বনোৱাৰ বাহিৰে আৰু বেলেগ কিবা হৈছে জানো? গতিকে এটাই কথা জানো, জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় আই অসম। কেতিয়াও অসম দুভাগ হ'ব নোৱাৰে, কেতিয়াও জাতি ধৰ্মৰ নামত ই কেতিয়াও ভাগ হ'ব নোৱাৰে। মোদীজীৰ জালমুড়ি খোৱা ব্লগটো চালেনে? ইয়াৰ পৰা কিবা শিকিলে নে আপোনাক আনে ব্যস্ত কৰাই ৰখাব বিচৰাৰ নিচিনাকে আপুনিও সেইবোৰ কথা ভাবি আছে যে মোদীজীয়ে জালমুড়ি খোৱাৰ আগে আগে দোকানত কেমেৰা কিয় লুকুৱাই থৈছিলে? এইবোৰ মানুহক দেখাবৰ বাবে কিয় নাটক কৰিব লাগে? দ্বিতীয়তে, ইমান সহজ সৰল আৰু মহান প্ৰধানমন্ত্ৰী যি ৰাজপথত গৈ সাধাৰণ মানুহৰ নিচিনাকে জালমুড়ি খাইছে, এইবোৰ কথাত ব্যস্ত হৈ হৈ ছ'চিয়েল মিডিয়াত আহি ভালকৈ বেয়াকৈ গালি দিয়া আৰম্ভ কৰিছেনে? নে ইয়াৰ পৰা আপুনি কিবা শিকিলে? আচল কথাটো হ'ল, কাৰোৰ কোনো মতলব নাই কোনে কি কৈছে। মোদীজীয়ে নিজে নিজক পাব্লিচিটি কৰিবৰ বাবে এনেধৰণৰ ব্লগ বনাব পাৰে। অসমৰ মন্ত্ৰীসকলৰ নেতাসকলৰ ফেচবুক একাউণ্টটো এবাৰ চাই ল'ব। দিনটোত 20টা 30টা ভিডিঅ' আপলোড কৰে। ক'ত গৈছে, ক'ৰ পৰা আহিছে, কাক সহায় কৰিছে, কোনে দূৰৰ পৰা দৌৰি আহি গামোচা পিন্ধালে, কোনজন দুখীয়া মানুহক আপুনি সহানুভূতি জনালে, কাক চিকিৎসা কৰিবলৈ লৈ গ'ল, কাক অনুদান দিলে, কোন সময়ত কোন ৰেষ্টুৰেণ্টত গৈ আপুনি পত্নীৰ লগত একাপ চাহ খালে, ৰাজপথেদি গৈ থাকোঁতে হঠাতে একাপ চাহৰ জুতি কেনেকৈ ল'লে, এইবোৰ ব্লগ আপলোড কৰা দেখা পাব। কিহৰ কাৰণে আপলোড কৰে এইবোৰ? পইচাৰ কাৰণেতো নহয়। এইবোৰ আপলোড কৰে নিজে কি কৰি আছো এইবোৰ দেখাবৰ বাবে, ৰাইজৰ মাজত কানেক্ট হ'বৰ বাবে। কিন্তু আপুনি আজি 2-3 বছৰৰ পৰা ভাবি আছে যে ছ'চিয়েল মিডিয়াত ময়ো কিবা এটা কৰিব পাৰোঁ নেকি, ইয়াৰ পৰা 10, 20, 50 টকা 100 টকা কিবা পইচা আহিব নেকি, আপুনি ভাবি আছে 2 বছৰৰ পৰা। কিন্তু কৰিবলৈ সাহস কিয় পোৱা নাই জানেনে? এই কাৰণে, আনে কি ক'ব, মই ভিডিঅ'টো বনাই দিম, আনে আহি গালি দিব। আপুনি প্ৰথম যিদিনা ভিডিঅ' আপলোড কৰিব, ব্লগে হওক বা আপোনাৰ মনৰ কথাবোৰে কওক, আপোনাৰ কমেণ্ট বক্সত আহি আপোনাৰ চিনাকি মানুহ কেইজনে প্ৰথমে আপোনাক গালি পাৰিব। কি কৰি আছ, তোৰ কাম নাই নেকি, এইবোৰ কি নাটক কৰি আছ, হৈছে যা, বহুত দেখা পালো তোৰ নিচিনা। এনেধৰণৰ কমেণ্ট কৰা ওচৰৰ মানুহবিলাক সহজে লগ পাব আৰু এওঁলোকৰ বাবে আপুনি এই ষ্টেপটো ল'বলৈ ভয় কৰে, হাতত কেমেৰাটো উঠাই ভিডিঅ' বনাবলৈ ভয় কৰে। প্ৰধানমন্ত্ৰী মহোদয়ে নিজৰ সহজ সৰলতা দেখাবৰ বাবে আনক কেমেৰামেন লগাই ভিডিঅ' বনাব পাৰে, কিন্তু আপুনি হয়তো আপোনাৰ জীৱনটো ধুনীয়া হ'বৰ বাবে, 2 টকা পইচা ইনকম কৰিবৰ বাবে হাতত কেমেৰাটো লৈ ভিডিঅ' বনাবলৈ 100 বাৰ চিন্তা কৰে। ভাবকচোন, কাৰ মতলব আছে আপুনি ভাবকচোন। আপোনাক ছ'চিয়েল মিডিয়াত আহি কোনোবাই বেয়া ভিডিঅ' বনাইছ বুলি 2টা গালি পাৰি দিলে, আপোনাৰ কি আহে যায়? আনে আপোনাক লাজ দিব বুলি ভাবি আপুনি কেমেৰাটো হাতত উঠাই ল'বলৈ সাহস নকৰে। আপোনাৰ দোকানখন দেখাওক না, আপুনি যে পুখুৰীটোত কেইজনীমান হাঁহ পালন কৰিছে এইটো দেখাওক না, আপুনি যে ছাগলী কেইজনীক সদায় গছৰ পাত কাটি খুৱাবলৈ দিয়ে দেখুৱাওক না, আপুনি যে আজি আপোনাৰ ঘৰলৈ আলহী অহাৰ বাবে সুন্দৰ সুন্দৰ ব্যঞ্জন বনাইছে এবাৰ দেখুৱাওক না, আপোনাৰ ল'ৰা ছোৱালী কেইটাৰ লগত সুন্দৰকৈ আবেলি সময়ত বহি কথা পাতিছে ধুনীয়াকৈ দেখুৱাওক না, আপুনি আজি নামঘৰত যাওঁতে নামঘৰত সুন্দৰকৈ ধৰ্মৰ কথাবোৰ আলোচনা কৰিলে সুন্দৰকৈ ভিডিঅ'ত ৰাইজৰ আগত প্ৰকাশ কৰক না, আপুনি আজি ফুৰিবলৈ গৈছিলে লগৰ বান্ধৱী কেইজনীৰ লগত, তাত হঠাতে অটো ড্ৰাইভাৰ এজনৰ কষ্টৰ কাহিনী দেখা পালে সকলোকে কওক না। সেইবোৰ কৰিবলৈ আপোনাৰ কিয় লাজ লাগে? স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীয়ে কেমেৰা লগাই লৈ, মাইক লগাই লৈ জালমুড়ি খাবলৈ লাজ নকৰে। অসমৰ মন্ত্ৰীসকলে নিজৰ প্ৰত্যেকখন সভা দেখুৱাবলৈ লাজ নকৰে। পত্নীৰ লগত চিনেমা চাবলৈ যোৱা, পত্নীৰ লগত একাপ চাহ খোৱা, ৰেষ্টুৰেণ্টত যোৱা দেখুৱাবলৈ লাজ নকৰে। নিজৰ ল'ৰা ছোৱালীক লণ্ডনত থবলৈ যোৱা, আমেৰিকাৰ পৰা আনিবলৈ যোৱা, ফ্লাইটত উঠা নামা এইবোৰ দেখুৱাবলৈ লাজ নকৰে। আৰু আপুনি এজন সাধাৰণ মানুহ হৈ দেখুৱাবলৈ লাজ কৰে। সমাজখনে কি ক'ব বুলি ভাবে, ওচৰ ঘূৰিয়ে কি ক'ব বুলি ভাবে, কিয় ভাবে?
কোনো নাই এইখন পৃথিৱীত আপোনাক চাবৰ বাবে। নিজৰ আইডেণ্টিটি নিজে বনাওক, নিজক এডভাৰটাইজ নিজে কৰক। ছ'চিয়েল মিডিয়াৰ যুগত ছ'চিয়েল মিডিয়াত কথা ক'বলৈ শিকক, ভিডিঅ' বনাবলৈ শিকক। 100জন আগবাঢ়ি যোৱাৰ দৰে আপুনিও সপোন দেখক। কিয় লাজ কৰি আছে? দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া লাজ নকৰে, আপুনি লাজ কৰাৰ কোনো যুক্তি নাই। উঠক, মুক্তভাৱে মনৰ কথা কওক, কাৰণ কোনেও আপোনাক বান্ধি ৰখা নাই, কোনেও আপোনাক বাধা দিয়া নাই। একাংশ মানুহে বাধা দিছে আপুনি আগবাঢ়ি যায় বুলি। সেইকাৰণে আগবাঢ়ক আৰু মোদীজীৰ এই ভিডিঅ'টোৰ পৰা শিকক। কোনে কি কৈ আছে খাতিৰ নকৰিব। জীৱনৰ কি সপোন পূৰ কৰিবলৈ নিজে খোজ দিব লাগিব। বুজি পাইছে? সেইকাৰণে মোদীজীক গালি পাৰি থাকি লাভ নাই। অহা 4 মে'ৰ ভোটগণনাত কোন দলে সংখ্যাগৰিষ্ঠতা পাব আৰু কাৰ চৰকাৰ হ'ব, সেই বিষয়ে এটা বিশ্লেষণ আগবঢ়াবলৈ মোৰ বহু শুভাকাংক্ষীয়ে অনুৰোধ কৰিছে। মই ভোটৰ পাছৰে পৰা অসমৰ বাহিৰত আছোঁ আৰু অসমৰ খা খবৰবোৰ মই ভালদৰে লৈ থাকিব পৰা নাই। বিগত কেইবাটাও নিৰ্বাচনত মই নিৰ্বাচনৰ শেষত অংক কৰি চাওঁ যে কোন ক'ত জিকিব পাৰে বা চৰকাৰ কাৰ হ'ব পাৰে। এইবাৰ মই সেইবোৰ একোৱে কৰা নাই, কাৰণ এইবাৰ সকলোতকৈ জটিল নিৰ্বাচন হৈছে। সময় যিমানে টেকন'লজিকেলি এডভান্স হৈছে, সিমানে মানুহ সচেতন হৈছে। আজিকালি মানুহে কাৰো প্ৰভাৱত ভোট নিদিয়ে। কাক ভোট দিছে বা দিব, সেই সন্দৰ্ভত বেছিভাগ মানুহৰে এটা নিজা চিন্তা থাকে। 2014 চনৰ পাছত যেতিয়া সামাজিক মাধ্যম সক্ৰিয় হ'ল, মানুহৰ হাতে হাতে 3G, 4G, 5G মোবাইল পৰিল আৰু বিজেপিৰ দৰে ৰাজনৈতিক দলে সামাজিক মাধ্যমটোক পলিটিকেল প্ৰপাগাণ্ডাৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে, লাহে লাহে মানুহৰ চিন্তাৰ স্তৰটো আগবাঢ়িবলৈ ল'লে। প্ৰথম সামাজিক মাধ্যমক মানুহে বিশ্বাস কৰি বিজেপিৰ প্ৰপাগাণ্ডা বা ভুল নেৰেটিভৰ জালত ভৰি দি ঠগ খালে। অভিজ্ঞতাই মানুহক শিক্ষা দিলে। মানুহ লাহে লাহে পলিটিকেলি মেচিউৰ হ'বলৈ ল'লে। সেইকাৰণে আজিকালি ৰাজনৈতিক বতৰ বিজ্ঞানী হওক বা ৰিয়েল চেফলজিষ্টেই হওক, আগতে এটা ভাত পিটিকিলে যেনেকৈ চৰুটোৰ খবৰ জানিব পৰা হৈছিল, আজিকালি সেইটো প্ৰায় নোহোৱাৰ দৰে হ'ল। ফলত চেফলজিষ্টসকলৰ কামটো প্ৰত্যাহ্বানৰ মুখত পৰিল। আমাৰ দৰে পাবত গজা চেফলজিষ্টৰ কাম নোহোৱা হৈ পৰিল। সেইকাৰণে অংক কৰি সময় নষ্ট কৰাতকৈ এমাহ সময় পাইছোঁ যেতিয়া নিজৰ দৰকাৰী কাম কিছুমান কৰি লওঁ বুলিয়ে ওলাই আহিলোঁ। কিন্তু সেই বুলি উৎসুক মনৰ আগ্ৰহ জানো দমাই ৰাখিব পাৰি? সেইকাৰণে আজি ভাবিলোঁ হস্পিটেললৈ গৈ আছোঁ টেক্সিত, সময় পাইছোঁ যেতিয়া এই বিষয়ে অলপ কথা পাতোঁ। প্ৰশ্ন হ'ল, যদি মই আপোনাক প্ৰশ্ন কৰোঁ যে আপুনি যিটো সমষ্টিৰ ভোটাৰ তাত কোন জিকিব, বাই এণ্ড লাৰ্জ 90% মানুহ এই প্ৰশ্নৰ উত্তৰ দিবলৈ অক্ষম হ'ব। যদি আপুনি বিজেপিৰ কোনোবা নেতা বা সদস্যক সমৰ্থকক সোধে, তেওঁ ক'ব যে চৰকাৰ বিজেপিৰে হ'ব। শাসক পক্ষৰ মানুহে তেওঁলোকৰ চৰকাৰ হ'ব বুলিয়ে ক'ব। বিৰোধী পক্ষক সুধিলে বিৰোধীৰে চৰকাৰ হ'ব বুলি ক'ব। ইয়াৰ কাৰণটো হ'ল, প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে বা পলিচি মেকাৰ্ছসকলে নিজ দলৰ কৰ্মী সমৰ্থকক উৎসাহিত কৰি ৰাখিবৰ বাবে নিজৰ সমৰ্থনতে কথাবোৰ কৈ থাকিবলগীয়া হয়। তাৰ কাৰণ কেইবাটাও। এটা সৰল কাৰণ আপোনালোকক ক'লেই বুজি পাব যে ধৰি লওক কোনোবা এজন প্ৰাৰ্থী বা এটা দলৰ নেতাই গম পালে যে তেওঁ বা তেওঁলোক নিজিকে, সেই কথাটো কৈ দিলে দেখোন লগত থকা মানুহখিনিও নাইকিয়া হৈ পৰিব। কাৰণ মানুহ সদায় পাৱাৰ বা উইনাৰৰ লগতে থাকিব বিচাৰে, লুজাৰৰ লগত কোনো নাথাকে। পৰাজিত মানুহক নিজৰ ছাঁটোৱে সংগ দিব নিবিচাৰে। কিন্তু ভোটগ্ৰহণ হৈ যোৱাৰ পাছতো জিকিম বুলি কৈ থকাৰ মূল কাৰণটো হ'ল কাউণ্টিং এজেণ্টসকলক উৎসাহিত কৰি ৰখা। নহ'লে দেখোন কাউণ্টিং হলত যুদ্ধ কৰিবলৈ তেওঁলোকৰ মনত বলেই নাথাকিব। এইবোৰ হৈছে পলিটিকেল ডাইনামিক্স। আন কিছুমান কাৰণো থাকে, বহুত অংক থাকে। তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট অংক হ'ল বজাৰ। চৰকাৰ কাৰ আহিব তাৰ ওপৰত ভিত্তি কৰি বজাৰ নিয়ন্ত্ৰণ কৰা সকলৰ একোটা ষ্ট্ৰেটেজি থাকে। যিসকলে চৰকাৰ পক্ষক ফাণ্ডিং কৰিছে তেওঁলোকৰ এটা অংক, যিসকলে বিৰোধী ফাণ্ডিং কৰিছে তেওঁলোকৰ অন্য এটা অংক। তাৰ ওপৰত নিৰ্ভৰ কৰি শ্বেয়াৰ মাৰ্কেট আৰু অন্য বজাৰসমূহৰ গতি ব্যৱস্থাপিত হয়। সেইকাৰণে জিকিম বুলি ক'বই লাগে। তদুপৰি প্ৰশাসনৰ ওপৰত প্ৰভাৱ বিস্তাৰৰো এটা পাৰ্পজ থাকে। কিন্তু মোৰ কথাখিনিৰ অৰ্থ নিশ্চয় এইটো নহয় যে যিসকলে জিকিম বুলি কৈ আছে তেওঁলোক সকলোৰে কথাবোৰ ভুল বা মই কোৱাৰ দৰে নেৰেটিভহে। এই কথাটো অকণমান বুজাৰ দৰকাৰ আছে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই লওঁ আৰু কথাখিনি আপোনালোকক কওঁ। কাৰণ বহুতে প্ৰশ্ন কৰি আছে, বহুতে ফোন কৰে, বহুতে মেছেজ কৰে। এতিয়া নিৰ্বাচনত হাৰিম নে জিকিম
কোন দলৰ চৰকাৰ হ'ব সেইবোৰ হিচাপ কৰাৰ নিৰ্দিষ্ট কিছুমান মেথডলজি আছে। অভিজ্ঞ পলিটিচিয়ানছ বা কেণ্ডিডেটছসকলে এই অংকবোৰ কৰিব জানে। ৰাজনৈতিক দলৰ নেতৃত্বৰো অংকবোৰ কৰাৰ দক্ষতা থাকে। চেফলজিষ্টসকলৰ এইটোৱে কাম যে কোন দলৰ চৰকাৰ আহিব, কেনেকৈ আহিব, সেইবোৰ আগতীয়াকৈ হিচাপ কৰা। আৰু এনেদৰে নিৰ্দিষ্ট সমষ্টি ভিত্তিত, দল ভিত্তিক বা সামগ্ৰিকভাৱে ৰাজ্যিক ভিত্তিত কেলকুলেশ্যনবোৰ চলি আহিছে। কিন্তু বিশ্বাস কৰক, মই বহু কেণ্ডিডেটছৰ লগত কথা পাতিছোঁ, শাসক বিৰোধী উভয় পক্ষৰ ৰাজনৈতিক নেতাৰ লগত কথা পাতিছোঁ, বহু কেইগৰাকী সাংবাদিকৰ লগত কথা পাতিছোঁ, আনকি প্ৰফেশ্যনেল চেফলজিষ্টৰ লগতো কথা পাতিছোঁ। কোনেও নিৰ্দিষ্টকৈ একো ক'ব পৰা নাই। অন কেমেৰা ডাঙৰ ডাঙৰ কথা কোৱা বহু নেতা পাইছোঁ কনফিউজড আটাইতকৈ বেছি বিজেপিৰ নেতাসকল। তেওঁলোকে নেতৃত্বৰ অনুসৰণত কথাবোৰ কৈ দিছে ঠিকেই, কিন্তু মনৰ মাজত ভয় শংকা আছেই। তেওঁলোকৰ ভৰসা কেৱল এটাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে নহয়, কিবা এটা কৰিব, কিবা এটা মেনেজ কৰিব। কেনেকৈ কৰিব অকল সেইটো তেওঁহে জানে, আমি কেৱল অনুমানহে কৰিব পাৰোঁ। তেওঁ কি কৰিব তেওঁহে জানে। বাকীসকলৰ তেখেতৰ ওপৰত ভৰসা আছে, মানে বিজেপিৰ নেতাসকলৰ কথা কৈছোঁ। কিন্তু মোৰ ব্যক্তিগত আণ্ডাৰষ্টেণ্ডিঙে যিমান দূৰলৈকে ঢুকি পায়, তাৰ পৰা মই অত্যন্ত কনফিডেঞ্চেৰে ক'ব পাৰোঁ যে এইবাৰ বিজেপিত চৰকাৰ হোৱাৰ আশা একেবাৰে কম। মই বিজেপিৰ চৰকাৰ নাহে বুলি নকওঁ, আহে বুলিও নকওঁ, কিন্তু মই মোৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা এইটো কথা কৈ আছোঁ যে বিজেপিৰ চৰকাৰ হোৱাৰ আশা কম। সিদিনা আমাৰ দলৰ মাননীয় সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে যে বিজেপিয়ে 2021 চনত 100+ পাম বুলি কৈছিল। ভোটিঙৰ পিছত কৈছিলে 100+, কিন্তু পালে 60খন আসন। অগপ আৰু UPPLৰ লগত লগ লৈ চৰকাৰ গঠন কৰিলে। এইবাৰ বিজেপিয়ে দাবী কৰিছে যে তেওঁলোকৰ মিত্ৰশক্তিয়ে 90খন আসন পাব। ইয়াতে বিজেপিৰ পৰাজয়ৰ ইংগিত লুকাই আছে। এইটো আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বক্তব্য। আৰু কথাটো শুদ্ধ। নিৰ্বাচনটো যদি দুটা ফেজত হ'লহেঁতেন, বিৰোধী দলবোৰে অলপমান সময় পালেহেঁতেন, তেতিয়া বিজেপিয়ে ক্ষমতালৈ ঘূৰি অহাৰ কথা কল্পনাই কৰিব নোৱাৰিলেহেঁতেন। বিৰোধীৰ এডভান্টেজ বুলি কিয় কৈ আছোঁ, মূল কাৰণ দুটা। এইবাৰ এণ্টি ইনকামবেঞ্চি প্ৰখৰ আছিল, মানুহ অতিষ্ঠ হৈছিল, কিন্তু মানুহৰ মুডটো ভিজিবল নাছিল। মানুহে নিজৰ প্ৰতিক্ৰিয়াটো মুকলিকৈ প্ৰকাশ কৰা নাছিল। কিন্তু EVMত ক'ত টিপিব লাগে সেইটো কিন্তু মানুহে ঠিকেই সিদ্ধান্ত লৈছিল। এই চাইলেণ্ট ভোটখিনি বিজেপিৰ বিৰুদ্ধে গৈছে বুলি আমাৰ বিশ্বাস। মই যে কৈছিলোঁ আজিকালি মানুহ সচেতন হৈছে, সিদ্ধান্ত নিজাকৈ লয়, সেইখিনিয়ে চাইলেণ্ট ভোটাৰ। এইবাৰ অসমত 85%তকৈ অধিক ভোটদান হৈছে। যদি এই ফিগাৰটো মেনুপুলেটেড নহয়, তেনেহ'লে ক'ব লাগিব যে পৰিৱৰ্তন হ'বই। ইয়াৰ পূৰ্বে অসমত বিধানসভা নিৰ্বাচনত এইটো হাৰত কোনোদিনে ভোট গ্ৰহণ হোৱা নাছিল। এইটো হায়েষ্ট এভাৰ। 2014 চনত 80% হওঁতে সকলোৱে সেইটোকে পৰিৱৰ্তনৰ লক্ষণ বুলি কৈছিল। কিন্তু লগতে আন এটাও কথা ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ যে জনপ্ৰিয়তা সাংঘাতিকভাৱে কমিছে, সেইটোত দিল্লী নিশ্চিত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে প্ৰদ্যুৎ বৰদলৈক অনা হৈছিল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক। এতিয়া বৰদলৈ ডাঙৰীয়া জিকে নে নিজিকে তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব। ধৰি লৈছোঁ যে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পালে আৰু ইফালে প্ৰত্যাহ্বান স্বত্তেও প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিকি গ'ল, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপদ আছে। উক্ত বিপদটোকে আশংকা কৰি তেওঁ ৰাজ্যজুৰি বিজেপিৰ নাম্বাৰ্ছ কম কৰাত উদ্যোগ লৈছিল বুলি এটা কথা আলোচনা হৈছিল, চৰ্চা হৈছিল, যিটো কথা মই মোৰ পূৰ্বৰ ভিডিঅ'বিলাকত কৈছিলোঁ। ৰাজনৈতিক বিশ্লেষকসকলে কয় যে সেই উদ্যোগে বিজেপিৰ বেছি ক্ষতি কৰি দিলে, নম্বৰ 40ৰ তললৈ লৈ আনিব। আৰু যদি সেইটোৱে হয়, তেনেহ'লে বিৰোধীৰ মানে কংগ্ৰেছৰ নেতৃত্বাধীন মৰ্চাৰ চৰকাৰ হ'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কনফিডেঞ্চ দেখি চিন্তা লাগি যায়। মুঠতে চৰকাৰ কাৰ হ'ব কোৱা টান। এইবাৰ বহুত বেছি জটিল। 29 তাৰিখে পশ্চিমবংগত ভোট শেষ হোৱাৰ পাছত, মানে আজি তেওঁলোকৰ ভোট চলি আছে, 29 তাৰিখে সন্ধিয়া এক্সিট পোল ওলাব। চাওঁ দেশৰ ৰাজনৈতিক পণ্ডিতসকলে কি কয়।